হেল্ল' বন্ধুসকল, আপুনি যদি এজন চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাষ্টমাৰ আৰু চেণ্ট মোবাইল এপটো আপুনি ব্যৱহাৰ কৰি আহি আছে, তেতিয়াহ'লে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিটো মোবাইল বেংকিং এপ চেণ্ট মোবাইল এপ আছে, সেইটো ব্যৱহাৰ কৰি এতিয়া আপুনি আপোনাৰ ইণ্টাৰেষ্ট চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰে। এতিয়া অপশ্যনটো দিয়া গৈছে ইয়াত। মই যেতিয়া ট্ৰাই কৰিছিলোঁ, মোৰ চাৰ্টিফিকেটখন ডাউনলোড নহ'ল। হয়তো আপোনাৰখন হ'ব পাৰে, কিন্তু আপোনাক প্ৰচিডিউৰটো জনাবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি চেণ্ট মোবাইল এপত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া মোবাইলৰ স্ক্ৰীণত আহি পাইছোঁ। ইয়াত আমাৰ চেণ্ট মোবাইল এপ যিটো আছে সেইটো অপেন কৰিব। চেণ্ট মোবাইল এপটো অপেন হোৱাৰ পাছত আপুনি এনেকুৱা এটা পেজ পাব, য'ত আপোনাৰ এমপিনটো ভৰাই লগইন হ'বলৈ কোৱা হৈছে। আপুনি এমপিনটো ভৰাই লগইন হৈ লওক। এমপিনটো ভৰাই নিজৰ একাউণ্টত লগইন হোৱাৰ পাছত আপুনি একাউণ্টৰ ডেছবৰ্ডত আহি যাব। ইয়াতে লেফ্ট ছাইডৰ টপ কৰ্নাৰত আপুনি 3টা লাইনৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট আপুনি পাব কিছুমান অপশ্যনৰ। তাৰ ভিতৰত ছাৰ্ভিচ ৰিকুৱেষ্ট অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ছাৰ্ভিচ ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ছাৰ্ভিচ ৰিকুৱেষ্টৰ আণ্ডাৰত যিমানবিলাক সুবিধা বা যিমানবিলাক অপশ্যন আছে সেইবিলাক এই লিষ্টখনত দেখুওৱা হ'ব। ইয়াৰ ভিতৰত আপুনি ই চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰি দিয়ক। ই চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰোঁতে আপোনাৰ ইয়াত টাইপ অফ চাৰ্টিফিকেট চিলেক্ট কৰিবলৈ কোৱা হৈছে। আপুনি ইয়াৰ পৰা টাইপ অফ চাৰ্টিফিকেট চিলেক্ট কৰক। ইণ্টাৰেষ্ট চাৰ্টিফিকেট বুলি আমি ইণ্টাৰেষ্ট চাৰ্টিফিকেটটো চিলেক্ট কৰি ল'ম। তাৰপিছত ফাইনেন্সিয়েল ইয়াৰ, আপোনাক কোনটো ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে ইণ্টাৰেষ্ট চাৰ্টিফিকেট লাগে তাৰ ইয়াৰ পৰা চিলেক্ট কৰি ল'ম। এতিয়া আপুনি দেখা পালে আমি ইণ্টাৰেষ্ট চাৰ্টিফিকেট আৰু ফাইনেন্সিয়েল ইয়াৰ 2023-24 চিলেক্ট কৰি লৈছোঁ। ইয়াত কোৱা হৈছে দ্য ফাইনেন্সিয়েল ইয়াৰ ষ্টাৰ্ট ফ্ৰম 1 এপ্ৰিল টু এণ্ডছ 31 মাৰ্চ, মানে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ আপুনি ইণ্টাৰেষ্ট চাৰ্টিফিকেট পাব। এই সময়খিনিৰ ভিতৰতহে এটা ফাইনেন্সিয়েল ইয়াৰ ধৰা হয়, গতিকে তাৰ ভিতৰত ইণ্টাৰেষ্টখিনি ইয়াত পাব। The information displayed in the interest statement is for all accounts linked under the customer ID. মানে ইয়াত এই চাৰ্টিফিকেটখনৰ আপোনাৰ এই কাষ্টমাৰ আইডিৰ আণ্ডাৰত, মানে যিটো CF নম্বৰ আণ্ডাৰত যিমানকেইটা একাউণ্ট আছে, এটা CF নম্বৰ আণ্ডাৰত সেইকেইটা একাউণ্টত ইণ্টাৰেষ্ট আপুনি ইয়াত চাব পাৰিব। জেনেৰেট PDFৰ ওপৰত ক্লিক কৰি দিয়ক। আপোনাৰ চাৰ্টিফিকেটখন ইয়াত ডাউনলোড হৈ যাব, জেনেৰেট হৈ যাব। কিন্তু ইয়াত মোক দেখুওৱা হৈছে নট জেনেৰেটেড, কাৰণ কিবা প্ৰব্লেম আছে। মোৰ হোৱা নাই ডাউনলোড, আপোনালোকৰ হয়তো হৈ যাব পাৰে। কিন্তু এতিয়া অপশ্যনটো ইয়াত দিছে যদি এনেধৰণে আপুনি চেণ্ট মোবাইল এপত গৈ ইণ্টাৰেষ্ট চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি চেণ্ট মোবাইল এপত গৈ আপোনাৰ ইণ্টাৰেষ্ট চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।